নমস্কাৰ বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মলিবিকা 25 এপ্ৰিল 2026 শনিবাৰে জাতীয় বীৰ লাচিত বৰফুকনৰ মৃত্যু দিৱস উপলক্ষত হোলোঙাপাৰ অৱস্থিত লাচিত বৰফুকন মৈদামৰ প্ৰেক্ষাগৃহত লাচিত মৈদাম সংৰক্ষণ সমিতিৰ উদ্যোগত পঞ্চম বাৰ্ষিক স্মাৰক বক্তৃতা অনুষ্ঠিত হয়। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। 25 এপ্ৰিল শনিবাৰে জাতীয় বীৰ লাচিত বৰফুকনৰ মৃত্যু দিৱস উপলক্ষে হোলোঙাপাৰ স্থিত লাচিত বৰফুকন মৈদামৰ প্ৰেক্ষাগৃহত লাচিত মৈদাম সংৰক্ষণ সমিতিৰ উদ্যোগত পঞ্চম বাৰ্ষিক স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ৯২ সন্ধিৰ ২০০ বছৰ আৰু স্বাভিমানী অসমীয়া জাতি শীৰ্ষক স্মাৰক বক্তৃতা অনুষ্ঠানখনি সঞ্চালনা কৰে চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ উপাধ্যক্ষ মণিৰাম লাহনে। কাকোজান মহাবিদ্যালয়ৰ অধ্যাপক তুফেন জিলানীয়ে উক্ত বক্তৃতা অনুষ্ঠানটিৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা সভাত বিশিষ্ট অতিথি হিচাপে ডক্টৰ জাহ্নৱী গগৈ, অৱসৰপ্ৰাপ্ত অধ্যাপক ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অৱন্তিকা পৰাশৰ জিলা সংগ্ৰহালয় বিষয়া উপস্থিত থাকে। প্ৰণৱ কুমাৰ বৰপাত্ৰ গোহাঁইয়ে আদৰণি ভাষণ আগবঢ়োৱা বক্তৃতা অনুষ্ঠানত ভাৰতীয় ইতিহাস সংকলন সমিতি অসম যোৰহাটৰ সভাপতি অসীম কুমাৰ বৰাকে মুখ্য কৰি ভালেসংখ্যক শ্ৰোতা উপস্থিত আছিল। হয়, আমি 2022 চনৰ পৰা লাচিত মৈদাম সংৰক্ষণ সমিতিয়ে জাতীয় বীৰজনাৰ যিটো মৃত্যু তিথি 1672 খ্ৰীষ্টাব্দৰ 25 এপ্ৰিলত বীৰজনাৰ মহাপ্ৰয়াণ ঘটিছিল। সেই দিনটোত আমি লাচিত মৈদাম সংৰক্ষণ সমিতিয়ে মৈদাম প্ৰাংগণত বিভিন্ন ধৰণৰ মাংগলিক কাৰ্য অনুষ্ঠিত কৰোঁ আৰু তাৰ লগতে আমি এটা স্মাৰক বক্তৃতা অনুষ্ঠান আয়োজন কৰোঁ। আজি পঞ্চম বাৰ্ষিক স্মাৰক বক্তৃতা অনুষ্ঠান। প্ৰথম বাৰ্ষিক আমাৰ স্মাৰক বক্তৃতাটো প্ৰদান কৰিছিলে আমাৰ ডক্টৰ দয়ানন্দ বৰগোহাঁই ডাঙৰীয়াই। দ্বিতীয় বক্তৃতাটো প্ৰদান কৰিছিলে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰাধ্যাপক ডক্টৰ ৰাজীৱ সন্দিকৈ ডাঙৰীয়াই। তাৰ পাছৰটো বক্তৃতা প্ৰদান কৰিছিলে আমাৰ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ নিৰুত চন্দ্ৰ বৰুৱা ডাঙৰীয়াই। যোৱা বৰ্ষটোত আমাৰ বক্তৃতা প্ৰদান কৰিছিলে যোৰহাট মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ডক্টৰ দেৱব্ৰত শৰ্মা ডাঙৰীয়াই। আৰু আজি আমাৰ এই পঞ্চম বাৰ্ষিক যিটো লাচিত বৰফুকন স্মাৰক বক্তৃতা ৯২ সন্ধিৰ ২০০ বছৰ আৰু অসমীয়া জাতিৰ স্বাভিমান এই শীৰ্ষক বক্তৃতা প্ৰদান কৰি আছে আমাৰ কাকোজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক তুফেল জিলানী ডাঙৰীয়াই। আমি লাচিত বৰফুকন মৈদাম সংৰক্ষণ সমিতিয়ে তেখেতৰ যিটো বক্তৃতা অনুষ্ঠান হৈছে বক্তৃতা অনুষ্ঠান একত্ৰ কৰি 5 বছৰ অহা বছৰ এটা প্ৰকাশক হিচাপে প্ৰকাশ কৰাৰ পৰিকল্পনা আমি কৰি আছোঁ। ধন্যবাদ। আমি আজিৰ পবিত্ৰ দিনত লাচিত মৈদাম সংৰক্ষণ সমিতিৰ সমূহ বিষয়বিলাক আমি ইলেক্ট্ৰনিক মাধ্যমৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে যে এনেকুৱা বীৰ বীৰাংগনাক যদি আপোনালোকে বিশ্ব দৰবাৰত এনেকুৱাবিলাকৰ অনুষ্ঠানৰ যোগেদি যি প্ৰতিফলিত কৰিছে আৰু এই অনুষ্ঠানবিলাকক আমি নৱপ্ৰজন্মক যাতে আমি উদ্বুদ্ধ কৰিব পাৰোঁ তাৰ কাৰণে আমি পুনৰ ইলেক্ট্ৰনিক মিডিয়াৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট নিউজ নাও।